কালি একচুৱেলি দুপৰীয়া সময়ত মোটামুটি আপোনাৰ 12:30 মান বজাত আমি বাগানত এখন গাড়ী চালোঁ। সেই গাড়ীটোত আমি একচুৱেলি মই দেখা নাছিলোঁ, মইতো ওজনত আছিলোঁ, মানে কামত ব্যস্ত আছিলোঁ। আমাৰ বাগানৰ এজন মহৰাৰ তেখেতে যেতিয়া বাগান ভিজিট কৰি আছিলে, তেখেতে চালে যে গাড়ীত মানে গৰু এখন সোমাই লৈ গৈ আছে। তেখেতে ইনফৰ্মেশ্যন দিয়াৰ লগে লগে মানে পাব্লিক জমা হৈ গ'ল আৰু এনেই আমাৰ বাগানত বহুত গৰু চুৰ হৈ আছিলে। সেইকাৰণে মানে মানুহখিনি বহুত উত্তপ্ত হৈ গ'ল আৰু গৈ কিনে পিছত সেই গাড়ীখনক ধৰিলে। এই গাড়ীটো ধৰাৰ লগে লগে মানে তাতে চালে যে গৰু এখন আছে। সেই গৰুটো হৈ গ'ল এই আমাৰ দানিয়েল বাগৰ। এই তেখেতে নিজে চিনাকি কৰিলে যে গৰুটো মোৰ হয় বুলি। গৰুটো ধৰাৰ পিছত আৰু পাব্লিকে যেতিয়া তাতে বহুত হেৰি কৰি আছে, উৎপাত কৰি আছে, তেতিয়া আমাৰ মেনেজমেণ্টে গাড়ীখন লৈ কিনে বাগানত সোমাই দিলে, অফিচত সোমাই দিলে আৰু হয় ৰাঙাপাৰা থানাত আহি এজাহাৰ চেজাৰ দি তেওঁলোকক ইনফৰ্মেশ্যন দিলে যে আমাৰ তাতে মানুহখিনি আমি কেইজনমানক ৰাখিছোঁ। তাৰপিছত পুলিচে যেতিয়া গৈ এই 4টা চোৰক ইহঁতক লৈ আহিলে। ৰূপাজুলি টি ষ্টেট ছেকশ্যন নম্বৰ 13A। হয়, কি গাড়ী আছে? এইটো বগা স্কৰপিঅ' এখন আছিলে, অৰুণাচল ৰেজিষ্ট্ৰেশ্যন আছিলে।